আদানীক দিবৰ কাৰণে তেনেকৈ অধিগ্ৰহণ চৰকাৰো কৰিব নোৱাৰে নিয়ম অনুযায়ী যিটো উকিলসকলে কৈছে পট্টা থকা মাটিসকলক তেনেকৈ লৈ যাব বিচাৰিছে দ্বিতীয় হ'ল আলমগঞ্জত আপোনাৰ কোপাৰেটিভ ছ'চাইটি আমি জানো যে এই বৃহত্তৰ অঞ্চলত আমাৰ ৰজাৰ বংশধৰে এটা কোপাৰেটিভ কৰিছে সেই কোপাৰেটিভৰ মাটি কেনেকৈ দিব লাগে কি কৰিব লাগে তাৰো এটা নিয়ম আছে সেই কোপাৰেটিভ ছ'চাইটিৰ আজি অংশ থকা ৰজা বংশৰ বহু লোকে আহি মোক কৈছে যে আমাৰ মিউটেশ্যন হোৱা নাই আমাৰ মাটি বাৰীবিলাকৰে ঠিক হোৱা নাই কোনোবা এজনে আমাৰ এনেকৈ দি দিলে আমাৰ হ'ব নেকি হাইকোৰ্টত কেছ চলি আছে আনফালে ঘাস পাতিখিনি যিখিনি আছিলে সেইখিনিৰো বহুতৰ আপোনাৰ ডকুমেণ্টছ আছে বিভিন্ন ধৰণৰ আপোনাৰ দলি ভঙা মানুহ আছে এই লোকসকলকো উচ্ছেদ কৰাৰ সময়ত চৰকাৰে প্ৰপাৰ কম্পেনচেশ্যন মানুহ অন্য ঠাইত দিয়াত এটা নিয়ম গোটেইবিলাক জলাঞ্জলি দি আজি চৰকাৰখনে ঘৰ ভঙা কামত যেনেদৰে ব্যস্ত হৈছে গোটেই প্ৰশাসনটো উন্নয়ন চব বাদ দি আজি গোটেই কাৰ্যালয়টো আপুনি দেখিছে নিমাওমা অৱস্থা আন এটা ঠাই হ'ল বিলাচীপাৰাততো আৰু আপোনাৰ একোপ চৰা বিলাচীপাৰাৰ যিখিনি আপোনাৰ সন্তোষপুৰ আৰু আপোনাৰ চৰুৱা ভাক্ৰাত যোৱাকালি কথা নাই বতৰা নাই পাত্তা থকা নিজৰ ঘৰৰ লাইনটো কাটি দিলে কি চলিছে আইনৰ শাসন চলা নাই ইয়াত লাইনটোতো কাটি দিলে আজি আকৌ বোলে আপোনাৰ ট্ৰেন্সফৰ্মাৰটোকে লৈ গুচি গৈছে সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে যে কাৰেণ্ট তেনেকৈ কাটিব কোনো ক্ষেত্ৰত নোৱাৰে মই সুধিলোঁ লাইনৰ বিল দিছে না কৈছে আমাৰ এইটো স্মাৰ্ট মিটাৰ লগোৱা আছে কোনো নিয়ম কানুন একো নাই হাহাকাৰ লাগিছে মানুহে কৈছে আপোনাক নটিছখন দিয়ক নটিছ নিদিয়ে যে কৈছে এনাউন্স কৰিছে যে উঠাই লৈ যাব লাগে ঘৰবিলাক আপোনাৰ হেৰিয়ে কৈছে এই পাত্তা থকা মানুহবিলাকে কৈছে কিয় যাম আমি আমাৰ ঘৰৰ পৰা আমাক এখন কাগজ দিয়ক যাতে আমি আইনৰ আশ্ৰয় ল'ব পাৰোঁ সেইকাৰণে আজি বহুতে আহি পেলাই ডি চি অফিচত দিছে যে আমি তেনেকৈ শুনিছোঁ এই কথাখিনি আপোনালোকে প্ৰপাৰ প্ৰচিডিঅ'ৰটো কেনেকৈ কৰিব লাগে সেইখিনি আমাৰ লগত এবাৰ পাতক চবৰে এটা নিয়ম এটা আছে আমাৰ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'বলগীয়া হ'লে সেই মাটিখিনি ল'ব পাৰে এনেকৈ জোৰ জবৰ লোৱা কাৰণে ৱেষ্ট বেংগলত মই কোট কৰি দিছোঁ আপোনালোকক আইনটো বহু দিনৰ পিছত সুপ্ৰিম কোৰ্টে প্ৰপাৰ কম্পেনচেশ্যন ডাবল কম্পেনচেশ্যন দি যিসকল বিষয়াই এনেদৰে অনিয়ম কৰিছিল তেওঁলোকৰ বিৰুদ্ধে একশ্যন লৈ মাটিটো দিছে ডাবল কম্পেনচেশ্যন দিছে আমাৰ ইয়াত আইনৰ শাসন চলে সংবিধানৰ মতে চলে গতিকে আমি কৈছোঁ যে যদি আপোনাৰ মাটি দৰকাৰ হৈছে চৰকাৰৰ আইন অনুযায়ী আপোনালোকে লওক আইন অনুযায়ী কৰক বেআইনীভাৱে এনেদৰে পুলিচ লগাই মানুহক ভয় দেখুৱাই আজি যদি এনেকুৱা ৰঙা চকু দেখুৱাই কৰে এইটো আইনৰ শাসন চলা নাই সেইকাৰণে মই আজি ইয়াৰ প্ৰতিনিধি হিচাপে উপায়ুক্ত ডাঙৰীয়াক এড্ৰেছ কৰি এখন চিঠি দিছোঁ যে ইলেক্ট্ৰিচিটি আপুনি বাকী কোনেও নাজানে ক'ত কি হ'ব ইলেক্ট্ৰিচিটি আপোনালোকে যেনেকৈ কাটিছে ডিছকানেক্ট কৰিছে ইমিডিয়েটলি আপুনি ৰাষ্ট্ৰ কৰিব লাগে এইটো এটা সুপ্ৰিম কোৰ্টৰ ভাদিক উলংঘন হৈছে সেই কথাখিনি দিবৰ কাৰণে আজি মই উপায়ুক্ত উপায়ুক্তটো নাই আপুনি দিলে এডিচি আছিলে উপায়ুক্ত এডিচি মন্ত্ৰী কাকতি তেখেতে ৰিচিভ কৰিছে আপোনাৰ একালৰ বন্ধু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে এই যি চ'লাৰ প্ৰজেক্ট অনা হৈছে ইয়াৰ দ্বাৰা অঞ্চলৰ উন্নয়ন হ'ব বহুত হাজাৰ মানুহ তাতে নিযুক্ত পাব কোনে কৰিব এইটো যাৰ কাৰণে এইবিলাক কোনে কৰিব চ'লাৰ প্ৰজেক্টটো কোনে কৰিব আৰু প্ৰজেক্টটো অসম চৰকাৰ বুলি কৈছে আদানী চবেই জানে আদানী এতিয়া আদানীক মাটিখিনি দিবৰ কাৰণে নোৱাৰে নহয় তেওঁলোকে কৰিব কিন্তু মুখ্যমন্ত্ৰী কৈছে যে আদানীকটো মাটি নিদিয়ে এইটো অসম চৰকাৰৰ প্ৰজেক্ট এইটো অসম চৰকাৰৰ প্ৰজেক্ট এনেকৈ কৈছে আৰু আপোনাৰ এই আদানী পিতেক যে মনে মনে আহিলে আপোনালোকে নিউজ কৰিছিল দেখোন চাহ খাবলৈ কফি খাবলৈ আহিছিল কফি খাবলৈ আহিছে কৈ দিয়ক যে মই তেওঁক মনে মনে কফি খাবলৈ পঠিয়াইছিলোঁ আদানী পিতেকে ইয়াত আহি ছাৰ্ভে কৰা আপোনালোকে দেখোন চাই গৈছে আপোনালোকে দেখোন দেখি গৈছে সৰু 1 বছৰীয়া ল'ৰা ছোৱালী এই কথাবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু এটা নিয়ম নাই জানো এটা নিয়ম কানুনৰ মাজেৰে নচলিব জানো প্ৰজেক্ট যদি লাগে কাৰ লাগে ট্ৰেন্সপাৰেণ্ট নহয় কিয় নটিছ মোৰ ঘৰটো ভাঙিব মই নটিছ এখন নাপাম নেকি নটিছ কিয় দিয়া নাই
নটিচ দিলে আইনৰ আশ্ৰয় ল'ব, কাৰণ তেনেকৈ ম্যাদী পট্টা মাটি আপোনাৰ ল'ব নোৱাৰে। এতিয়া কি কৰিব ছাৰ, যিহেতুকে আপুনি এজন সাংসদ, ৰাইজটো ভুক্তভোগী হ'বলৈ গৈ আছে। এই কথাটো যদি আপোনালোকে এজনৰ মৃত্যু হৈছে অলপ আগত, আপুনি যদি এই কথাখিনি যদি গুৱাহাটী গৈ পাইগৈ হ'ব নিশ্চয় পাব এই আপোনাৰ প্ৰশ্নটো, তেতিয়া মই ভাবোঁ যে অসমত এটা জাগৰণ হ'ব। সদায় এনেকুৱা অত্যাচাৰী শাসন চলিব নহয়। বন্ধ হ'ব, ৰাইজে বন্ধ কৰিব। আহি আছে 6টা মাহ, 6টা মাহৰ পিছত ৰাইজে বন্ধ কৰিব। কত অত্যাচাৰী শাসক নাইকিয়া হৈ গ'ল। আজি চাওকচোন, ৰাজনীতি কৰক, ৰাজনীতি কৰি কাৰোবাৰ কিবা হৈছে সেইবিলাক কৰক। এই দুখীয়া মানুহখিনিক পণবন্দী কৰি লৈ পেলাই তেওঁ ৰাজনীতি কৰিবলৈ আহিছে। এইবিলাক একো লাভ নহয়। আপোনালোকে চাব, আপোনাক মই ক'লোঁ, এইবিলাক একো লাভ নহয়। যিসকল মানুহৰ কাৰণে কৈছে সেইসকলে তেওঁৰ পাপৰ ভাগ নলয়। মই আজি ক'লোঁ, যিসকল মানুহে এইবিলাক ক্ষেত্ৰত ভাল পাব বুলি ভাবিছে, অসমৰ মানুহ তেনেকুৱা নহয়। এই কথা বতৰাবিলাক তেওঁৰ নিজৰ মানুহখিনিও তেওঁ বেয়া পাইছে। মুখ্যমন্ত্ৰীটো তেতিয়া তেখেতে উচ্ছেদ কৰিবই বুলি কৈছে। কি ক'ব এতিয়া, তেনেকুৱাতো থাকেই নহয়। এইটো মানুহ শুনক, মানুহৰ মই এতিয়া ক্ৰাইম এটা কৰিছোঁ। ক্ৰাইম কৰিলে আমাৰ ইয়াত থাকে যে মাৰ্ডাৰ কৰিলে আমাৰ যাৱজ্জীৱন কাৰাদণ্ড হয়, বা মাৰ্ডাৰ কৰিলে আপোনাৰ ফাঁচি হয়, চুৰি কৰিলে অমুক হয়। কিছুমান আমাৰ মানুহ আছে, যিসকল মানুহে এনেধৰণৰ ক্ৰাইমৰ লগত জড়িত হোৱাৰ পিছত তেওঁলোকৰ শাস্তি নহ'ল। সেইকাৰণে তেওঁলোকে আপোনাৰ একেবাৰে এনেকুৱা হৈ যায়, নামানা হৈ যায়। তেওঁলোক নামানা, সেইকাৰণে আমাৰ এই সংবিধান ব্যৱস্থা কৰিছে, সেইকাৰণে এই শাস্তিৰ ব্যৱস্থা কৰিছে। কিন্তু সদায় সেইটো নচলে, সদায় সেইটো নচলে। কোনোবা আমি যিটো ক'ব লাগিব কথা বতৰাবিলাক। আজি চাওকচোন, মই আহিছোঁ সাংসদ এজনে, আজিতো আমাৰ কাগজখন ল'বলৈ আহি সাহস কৰিব লাগিছিল, নাইকিয়া হৈ গ'ল। মই আহিম বুলি জনালোঁ ফুটবল ফিল্ডত। আমি ফিল্ড বুলি ক'লেতো আমি আগতে জানো যে উচ্ছেদৰ ফিল্ড। চাওকচোন, আজি চৰকাৰৰ কাৰণে উচ্ছেদৰ ফিল্ডত যায়, গোটেই ফিল্ডখন উচ্ছেদ। যিসকল ল'ৰা ছোৱালী যদি স্কুল কলেজ পঢ়িছে তেওঁলোকৰ কি হ'ব? সেইটো কওকচোন। স্কুল কলেজত থাকে সৰু সৰু ভাত মৰা ল'ৰা ছোৱালীবিলাক কি হ'ব? তেওঁলোকে না ধৰ্ম জানে না কৰ্ম জানে, তেওঁলোকে একোৱেই নাজানে। মাকৰ খাই থকা ল'ৰা ছোৱালীকেইটাৰ কান্দোন এই বৰষুণৰ দিনত ক'ত যাব, হাহাকাৰ লাগিছে। এইবিলাক কি পাপ নহয় নেকি? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত কোৱা শুনিছিলোঁ যে পাপ কৰিলে বেষ্ট। এতিয়া আপুনি সাংসদ হিচাপে এই স্মাৰকপত্ৰ প্ৰদান কৰিয়ে কিবা কৰিব? মোৰ মই কি কৰিব লাগে কওক, সেইখিনি কৰিম। বলক আপোনালোকৰ আজি মই মানুহখিনি তাত গ'লোঁ, মানুহখিনিক গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাটিখিনি আপুনি কিহৰ কাৰণে লৈছে, কি কাৰণে, ট্ৰেন্সপাৰেণ্টলি কওক, কাক দিব কাক নিদিব। বাজেটত ক'ত পইচা আছে আপোনালোকে চৰকাৰে কৰিবৰ কাৰণে? ইয়াত বাজেটততো পইচা লাগিব ইমান ডাঙৰ চ'লাৰ প্ৰজেক্ট এটা কৰাৰ কাৰণে। ক'ত আছে ধাৰ্য কৰিছে আপোনালোকে লিখক। পৃথিৱীয়ে জানে আপুনি আদানীক মাটি দিবৰ কাৰণে এইখিনি কৰি আছে, আৰু কাৰোবাৰ ৰঙা চকুত আপুনি ভয় কৰি পেলাই কৰি আছে। এইখিনি মানুহক টাৰ্গেট কৰি আছে। কোনো মানুহে ভাল নাপায়। আমাৰ মানুহ ইমান আপোনাৰ নিষ্ঠুৰ নহয়, আমাৰ মানুহ ইমান হিংস্ৰ নহয়। আমি মানুহবিলাক ৰাজনীতি কৰি কাৰোবাক ক্ষমতা লাগে কিবা লাগে হয়, কিন্তু একেবাৰে মাৰি পিটি এনেধৰণে কৰিলে পাপলৈ ভয় কৰে। কিছুমানে নকৰে, সেইবিলাকে মানুহৰ শাৰীত নপৰে। সেইকাৰণে মই আজি আহিছোঁ, আহি আপোনালোকৰ ওচৰতে স্মাৰকপত্ৰ নিয়ম অনুযায়ী কৰিছোঁ। মই মানুহক কৈছোঁ যে শান্তি শৃংখলাটো বজাই ৰাখিব লাগে, কোনো ক্ষেত্ৰত আইন হাতত ল'ব নালাগে, আৰু আইনীভাৱে আপোনালোকে ডিচিক দিব লাগে এইখিনি কাৰণে। নিয়মমতে আপোনাৰ ইলেক্ট্ৰিচিটি কাটিব নোৱাৰে, ইলেক্ট্ৰিচিটি কাটিছে মই লগাবলৈ কৈছোঁ। আইনগতে কৈছোঁ যে আপুনি যদি লাগে মাটিখিনি আপোনালোকে নটিচ দিয়ক। আইনমতে কৈছোঁ যে আপোনালোকে 3 ভাগৰ মাটি আছে, সেই 3টা ভাগৰ আপোনালোকে বেলেগে বেলেগে কথা পাতক। তেওঁলোকক প্ৰপাৰ কম্পেনচেশ্যন দিয়ক, যিসকলৰ আপোনাৰ ম্যাদী পট্টা আছে প্ৰপাৰ কম্পেনচেশ্যন দিয়ক। আৰু আপোনাৰ যিখিনি কোঅপাৰেটিভ ছ'চাইটিৰ মাটি আছে সেইখিনি কি পদ্ধতিত আপুনি ল'লে, আধা অংশীদাৰক বাদ দি কেছ চলি থকা অৱস্থাত ছাবচিডিজ বেটাৰ এটা, যিখিনি মাটি নাই সেইখিনিক দিয়াটো আপোনালোকৰ এখন চৰকাৰৰ প্ৰথম দায়িত্ব। গতিকে আইনৰ হাতলৈ যাব নেকি? আইনৰ পন্থা বা আপোনাৰ আইনটো সকলোৰ কাৰণে, আইনটো সকলো কোনোবাই ল'ব লাগিব। আইনটো সকলোৱে ল'বই। আইন সকলোৰে কাৰণে, আইন সকলোৰে কাৰণে। আইন আজি নহ'লেও মই আপোনাক ক'লোঁ নহয়, এজন DGP আজি কেইদিনমানৰ আগত সুপ্ৰিম কোৰ্টে যাৱজ্জীৱন কাৰাদণ্ড দিলে। তেওঁ SI থাকোঁতে এটা ক্ৰাইম কৰিছে। আমাৰ এই আপোনাৰ ক্ৰিমিনেল আপোনাৰ ক্ৰাইমবিলাক কোনো আপোনাৰ নাই, সময় নাই, যিকোনো সময়তে আকৌ আহি যাব পাৰে। এইবিলাক ক্ৰিমিনেল ক্ৰাইম, মানুহক মাৰা। আজি আমাৰ যদি কোনোবা অফিচাৰে, মই আপোনাক স্পেচিফিকলি কৈছোঁ, অনিয়মমতে যদি কাম কৰিছে তেওঁৰ ব্যৱস্থা হ'ব, তেওঁৰ ব্যৱস্থা আইনমতে যদি তেওঁ, কাৰণ আমিওতো চৰকাৰ আছিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈও আছিলে। আমি যেতিয়া কিবা এটা কওঁ তেতিয়া হয়তো তেওঁলোকে কেতিয়াবা আহি কয় যে এইটো আইনত নপৰে। তৰুণ গগৈ ডাঙৰীয়াই কয় আইনত নপৰিলে নকৰিবা,
এওঁ কৈছে যে আইন কানুন নাই, ময়ে আইন, ময়ে কানুন। গতিকে সময়ত যিসকলে 0.1% লোকে চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক, পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক, যিসকলে কৰিছে, এইটো সদায় দিন অকলে নাযায়। এটা দিন তেওঁলোকৰ ব্যৱস্থা হ'ব। যেনেকৈ SI থকা অৱস্থাত সেই ক্ৰাইমটো কৰিবলৈ চিন্তা কৰা নাছিল, আজি DGP হৈ থাকোঁতে আপোনাৰ সেইটো হ'ল, আমাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ল। আজি মই স্পেচিফিকেলি কৈছোঁ, কোট কৰি দিছোঁ আপোনালোকক, মই দেখুৱাম যে ৱেষ্ট বেংগলত তেনেকৈ পশ্চিমবংগত আপোনাৰ মিউনিচিপালিটিয়ে ঘৰ ভাঙিছিল, পিছত যিসকল অফিচাৰে কৰিলে তেওঁলোকৰো জেল ফাঁচি হ'ল, ফাঁচি হোৱা নাই, জেল হৈছে, জৰিমনা হৈছে, আৰু যিসকলক কৰিছিল তেওঁলোকক আগৰ ঠাইতে বহুৱাই আকৌ ডাবল কম্পেনচেশ্যন